সাংঘাতিক ধৰণৰ নিৰ্বাচনী ঢৌ বলিছে সমগ্ৰ ৰাজ্যতে আমাৰ জিলাখনতো আজি গোলাঘাট জিলাৰ কেউটা বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ দ্বাৰা আয়োজিত প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনৰ সমৰ্থনত প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এনেধৰণৰ নিৰ্বাচনী সভাত উপস্থিত আছিল তো আপুনি দেখিলে যে এই য'ত পৰিস্থিত হাতীকুৱা অঞ্চল নৱগঠিত যিটো দেৰগাঁও বিধানসভা সেই বিধানসভা সমষ্টিৰ অন্তৰ্গত যিটো পৰিৱেশ ইয়াত হৈছে ইয়াৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই বিপুল ভোট লাভ কৰিব প্ৰধানমন্ত্ৰী আহিব আপোনালোকৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ নলবাৰী হয় আমি তালৈ যাম মই আজি কথাটো নকওঁ খুব ভাল হ'ব প্ৰধানমন্ত্ৰীৰ প্ৰগ্ৰেম কেনেকুৱা হ'ব পাৰে যিবিলাক প্ৰগ্ৰেম আপোনালোকে ইয়ালৈ অহা প্ৰগ্ৰেমবিলাকতো আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰধানমন্ত্ৰীৰ আগমনলৈ স্বাভাৱিকতে ৰাইজে বাট চাব যিগৰাকী তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হ'ব তেখেত নিৰ্বাচনী প্ৰচাৰত আহিব অগণন লোকৰ সমাৱেশ ঘটিব কংগ্ৰেছে চালানী মাছ বুলি প্ৰচাৰ চলাইছে চালানী মাছ বুলি আপুনি কি কোনে কংগ্ৰেছৰ চাওক কংগ্ৰেছ এতিয়া মৃত পায় কাৰণ দৈনন্দিন কংগ্ৰেছৰ মানুহ গৈ আছে গতিকে যিকেইজন ব্যক্তি আছে তেওঁলোকেতো এনেধৰণৰ প্ৰচাৰ নচলাই তেওঁলোকৰ ক'বলৈ আছে কি তেওঁলোকেতো ভাল কথা ক'বলৈ নাই কাৰণ কংগ্ৰেছ নতুন দল নহয় দীঘলীয়া দিন ক্ষমতাত আছে যে তেওঁলোকে ক্ষমতাত থাকোঁতে কিখিনি কৰিছিলে নকৰিছিলে অসমৰ মানুহৰ মনৰ পৰা স্মৃতিৰ পৰা সেইখিনি এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছে এইবিলাকেই ক'ব বেলেগ কি ক'ব দুটা সংবাদ মাধ্যম আজি কংগ্ৰেছে বয়কট কৰিছে বুলি কৈছে এই ক্ষেত্ৰত কি এইবিলাকতো পতনৰ লক্ষণ সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নিৰ্বাচনৰ যিটো সময় এই সময়টোত আজি ইয়াত ইমান আহিছে আমিতো মাতি অনা নাই আপোনালোকে আহিছে এই খবৰবিলাক মানুহৰ মাজলৈ আপোনালোকে লৈ যায় সংবাদ মাধ্যমে লৈ যায় তো সংবাদ মাধ্যমক এই সময়ত বয়কট কৰিব এইটো এটা সাংঘাতিক অপৰিপক্ক সিদ্ধান্ত আত্মঘাতী সিদ্ধান্ত আৰু এটা পতনৰ লক্ষণ তেওঁলোক হতাশাত ভুগিছে নিৰাশাত ভুগিছে দেখিছে যে ৰাইজ তেওঁলোকৰ লগত নাই গতিকে এই কামবিলাকৰ পৰা এনেধৰণৰ কামৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছৰ পতন অনিবাৰ্য চাওক নিৰ্বাচনী প্ৰচাৰ আমি সমগ্ৰ অসমতে চলাইছোঁ আজি মই কেনেকৈ আহিছোঁ আমাৰ কেবিনেট সতীৰ্থ বিধায়ক কেউটা ৰাজনৈতিক দলৰ কৰ্মীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে আমিও গৈছোঁ হয় গৈছোঁ সকলো গৈছোঁ কিন্তু এইটো নহয় যে কাৰোবাৰে ভয় কৰি কোনোবাৰ সম্ভাৱনা দেখি পেলাই নিৰ্বাচনী প্ৰচাৰটোতো সকলো ইয়াততো কামাখ্যাত আছে জিকিব যে এইটো নিশ্চিত হোৱাৰ পিছত আমি জানো ইয়ালৈ অহা নাই আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি গণশক্তি অসম আমি আটাইখিনিয়ে NDA লগ লাগি আমাৰ কাজিৰঙা লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আমি এই নিৰ্বাচনী সভা আজি অনুষ্ঠিত কৰিছোঁ আৰু আমি ইয়াত দেৰগাঁও ৰাইজে দেৰগাঁও সমষ্টিবাসীয়ে অন্য সমষ্টিতকৈ যথেষ্ট বিপুল সংখ্যক ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাছাক জয়ী কৰাব এই নিৰ্বাচনৰ সময়ত এইবিলাক কিছুমান বাতৰি তেওঁলোকৰ এতিয়া ক'বলৈ একো নাইতো কিন্তু এইবোৰকে গাই আছে এইবোৰ আচলতে একেবাৰে অসত্য বিপুল ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাছাক জয়ী হ'ব।